কোনোবা ডেলিভাৰী কেছ লৈ গৈ আছে পইচা নাই আমাক কয় গোপাল দা এই মোৰ তিৰিৰ তাৰমানে ডেলিভাৰী মোৰ তাত পইচা নাই কিবা সহায় কৰিব লাগিব আমি 10,000 5,000 যি পাৰোঁ দি দিওঁ মই মানুহ দেখিছোঁ কিমান ল'ৰা মানুহৰ লগত ঘূৰি আছে ছোৱালী মানুহৰ লগত ঘূৰি আছে যেতিয়া মই ডাঙৰ হৈ গ'লোঁ তেতিয়া আকৌ কাৰো লগত মই নঘূৰোঁ মানে মন নাযায় নেকি যে ল'ৰাৰ লগত ঘূৰে এনেকুৱা মোৰ মন নাযায় তেতিয়া মানুহে দেখিলে কয় এইটো কি হয় গোপাল দাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিম ধৰি লওক ছোৱালীয়ে আচলতে ল'ৰাৰ প্ৰতি আকৰ্ষিত হয় আৰু ল'ৰাই কিন্তু ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় এটা বয়সত আচলতে আপোনালোকে কিন্নৰবিলাকে আচলতে কাৰ প্ৰতি আকৰ্ষিত হয় ছোৱালী নে ল'ৰা ল'ৰাৰ প্ৰতি ছোৱালীৰ প্ৰতি কিয় হ'ব ছাৰ ল'ৰাৰ প্ৰতি ল'ৰা চালে ভাল লাগে মোৰ বিয়া হৈছিলে আপোনাৰ মোৰ বিয়া হৈছিলে কোচবিহাৰৰ ল'ৰাৰ লগত কোচবিহাৰ কি ভাল পাই বিয়া হৈছিল তাৰ লগত 6 বছৰ ভাল পোৱা হৈছে মোৰ মোবাইলত এইটো কোৰ্ট মেৰেজ হৈছে তাৰ লগত এতিয়া ক'ত আছে তাৰ লগত মোৰ এৰি হ'ল কিয় তাই ল'ৰা মানুহ তাৰমানে তাৰ ল'ৰা ছোৱালী লাগিব সেইকাৰণে মোক এৰি দিলে আৰু গোপাল দা যিহেতু খাৰুপেটীয়া যিমান কিন্নৰ আছে চবৰে আচলতে আপুনি গুৰু বুলি মাতে আপোনাক কিন্তু আপুনি সিহঁতক যেনেকৈ শিক্ষা দিয়ে তেনেকৈ চলে আৰু আপোনালোকৰ মাজতো মই শুনিছোঁ মই যিমান দূৰ জানো মই শুনিছোঁ কিন্তু বহুত নীতি নিয়ম আছে এনেকৈ চলিব লাগিব এইটো কাম কৰিব নাপায় এনেকুৱা ধৰণৰ আচলতে আপুনি প্ৰশিক্ষণ তেওঁলোকক দিয়ে শিক্ষা দিয়ে আপুনি যিটো কয় সেইটোৱে মানে কিন্তু দিনটোত যি ৰাতি সিহঁতে উপাৰ্জন কৰে গাড়ী ৰখাই কিবা কৰে কিন্তু ৰখাই যি ইনকাম কৰে বা টকা পইচা সিহঁতে উপাৰ্জন কৰে সেই উপাৰ্জনৰ পইচাটো সিহঁতে কি নিজে খৰচ কৰে না গুৰুক সেইটো হিচাপ দিব লাগে কিয় কৰিম হাই কাজিয়া কৰিলে আমি কাৰ পৰা পইচা পাম আজি আপোনাৰ লগত মই যদি কাজিয়া কৰোঁ আপুনি আমাক 10 টকা দিব জানো কিন্তু ল'ৰাটোৰ হাতত পইচা নাই আপোনালোকক কৈ দিলে যে নাই মোৰ তাত নাই তেতিয়া কি বেয়া ব্যৱহাৰ কৰে নে ভাল ব্যৱহাৰ তেতিয়া ভালকৈ ক'লে আমি বেয়া ব্যৱহাৰ নকৰোঁ হা কোনোবা পইচা ৰাখি কিনে এনেকুৱা কৰে যে ইহঁতো আহি আছে হিজৰাবিলাক আমি পইচা নিদিওঁ আমি এনেকুৱা কৰিম এইটো গম পায় আমাৰ হিজৰা মানুহবিলাক মানুহ দেখিলেই গম পায় কাৰ তাত পইচা আছে কাৰ তাত পইচা নাই ভাল পাইছিলে তাই মিছা কথা কৈ আছে মিছা কথা মই ভাল পোৱা নাই মই ভাল পোৱা নাই সঁচা কথা কওঁ আৰু তাই ভাল পাইছিলে ইয়াতে ক'ৰবাত ল'ৰাক ভাল পাইছিলে তাই 1 বছৰমান ভাল পাইছে তাই মিছা কথা কৈ আছে মই ভাল পালে তাই আৰু মোক ভাল নাপায় নহয় হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক আজি এক বিশেষ অনুষ্ঠান আমি আয়োজন কৰিছোঁ য'ত নেকি দেখা যায় সমাজত পুৰুষ মহিলাৰ লগতে আৰু এটা লিংগ কিন্তু বসবাস কৰে যাক নেকি তৃতীয় লিংগ বুলি কোৱা হয় কিন্নৰ আৰু এই কিন্নৰৰ যি জীৱনৰ কঠিন কাহিনী তেওঁলোকে কেনেকৈ আচলতে জীৱন যাপন কৰে সমাজত কেনেকৈ আচলতে কিয় হাত পাতিবলগীয়া হয় বেলেগৰ আগত আপুনি যদি ট্ৰেইনত যদি যাত্ৰা কৰিছে তাতেও আপুনি দেখিব কিন্নৰ বাছত যদি আপুনি ক'ৰবাত গৈ আছে তাতেও কিন্তু কিন্নৰে টকাৰ কাৰণে হাত পতা পৰিলক্ষিত হয় কিন্তু তেওঁলোকৰ আঁৰৰ কাহিনীটোকো কি তেওঁলোকে কিয় আচলতে এই হাত পাতিবলগীয়া হয় মানুহৰ আগত তেওঁলোকৰ এই আঁৰৰ কাহিনীটো কি সেয়া জানিবলৈ আমি দুজনকৈ খাৰুপেটীয়াৰ পৰিচিত কিন্নৰক আমি আমন্ত্ৰণ কৰি আমাৰ ষ্টুডিঅ'ত মাতি আনিছোঁ প্ৰথমতে আমাৰ টি নিউজ অসমত দুয়োজনকে আচলতে আমি স্বাগতম জনাইছোঁ আৰু তেখেতসকলৰ পৰিচয় আমি জানিম এয়া আছে আপোনাৰ নামটো জানিম আপুনি ক'ৰ হয় আপুনি পৰিচয়টো দিব প্ৰথমতে মোৰ নাম ৰীনা কিন্নাৰ ওৰফে গোপাল সাহা মোৰ ঘৰ খাৰুপেটীয়াতে হয় মোক চবে চিনি পায় গোপাল দা মাতি থাকে ভাল লাগে মানে ৰীনা আপোনাক মানে ওৰফে গোপাল সকলোৱে আচলতে গোপাল বুলি চিনি পায় কিন্তু সকলোৱে কিন্তু আপোনাৰ নামটো ৰীনা বুলি মই আজি আচলতে প্ৰথম গম পালোঁ হয় ইতিমধ্যে পৰিচয় জানিছে আৰু এজনী আচলতে কিন্নৰ আমাৰ মাজত আছে আমি তেখেতৰ পৰিচয় জানিম আৰু নামটো জনাব আপোনাৰ নমস্কাৰ মোৰ নাম সুন্দৰী কিন্নাৰ মোৰ নাম সুন্দৰী কিন্নাৰ হয় এতিয়া যি আমি মূল যি কাহিনী সেই কাহিনীলৈ আহিম ইতিমধ্যে পৰিচয় আপোনালোকে শুনিছে খাৰুপেটীয়াৰ আচলতে খুবেই পৰিচিত সকলোৱে চিনি পায় ৰীনা বুলি ক'লে আচলতে বহুতে হয়তো নিচিনিব চিনি নাপাব কিন্তু যদি গোপাল বুলি কয় কিন্তু সকলোৰ মুখে গোপাল দা এনেকুৱা এটা পৰিচিত নাম খাৰুপেটীয়াত সকলোৱে চিনি পোৱা ব্যক্তি আৰু প্ৰথমতে আমি গোপাল দাৰ পৰা আৰম্ভ কৰিম ৰীনাৰ পৰা আৰম্ভ কৰিম আপুনি যিহেতু কিন্নৰৰ যি আপোনাৰ জীৱনৰ যি যাত্ৰা আচলতে পুৰুষ মহিলা সমাজত আছে তাৰ বিপৰীত কিন্তু এটা কিন্নৰ আছে সেই কিন্নৰ
সৰু থাকোঁতে যেতিয়া জন্ম পায় মাকৰ পেটৰ পৰা জন্ম পায় তেতিয়া কিন্তু প্ৰকৃতাৰ্থত মাক দেউতাকে কিন্তু চিনিব নোৱাৰে এইজন যে পুত্ৰই আমাৰ কিন্নৰ হ'ব। আপুনি কিমান বয়সত গম পাইছিলে? মোৰ যেতিয়া 12-13 বছৰ হৈছে তেতিয়া মই গম পাইছোঁ যে এনে মই সৰুৰ পৰা ছোৱালী নিচিনা ছোৱালী নিচিনা হ'লে কি হ'ব, তাৰমানে ছোৱালী নিচিনা মেলাত গ'লেও এই লিপষ্টিক লগাই গৈ আছিলোঁ। তাৰপিছত এনে ছোৱালী মানুহৰ লগতো মই খেলি জুলি কৰি ভাল পাইছোঁ, স্কুলত গৈছোঁ, খেলা ধূলাই কৰিছোঁ, ছোৱালীৰ লগতো গৈছোঁ, চব ছোৱালীৰ লগত। তাৰপিছত যেতিয়া মানুহৰ 12 বছৰ হয় 10 বছৰ হয় মানুহে ভাবে যে তাই পুৰুষ না ছোৱালী না কিন্নাৰ, তাইতো ভাবাৰ পিছত মোৰো তেতিয়া এটা ভাৱনা আহি গৈছে, কি হ'ল মইতো চবৰে চব হৈ আছে, মোৰতো কি একো নহয়, তেনেহ'লে মই কিন্নাৰ। মানে কি কথা কৈছে? কি একো নহয় মানে? তাৰমানে সেইটো কথা কৈছোঁ। এইটো আমাৰ নহয়। তাৰপিছত আমাৰ এইটো কিমান বয়সত? 14 বছৰ বা তেনেকুৱা? 14 বছৰ আগতে তাৰমানে আমাৰ তাৰ আগত আপুনি গম পোৱা নাছিল? আপুনি 14 বছৰ আগত আপুনি গম পাইছিল আপুনি এজন ছোৱালী বুলি গম পাইছিলোঁ। ছোৱালী বুলি গম পাইছিল, ছোৱালীৰ লগতো ফুৰিছে? মই তাৰমানে যিয়ে হওঁ, কিন্নৰ হ'লেও ল'ৰা হ'লেও যি হ'লেও আছোঁ, লেকিন মই তাৰমানে নিজকে নিজে ভাবি আছিলোঁ মই এটা ছোৱালী মানুহ বুলি আগৰ পৰাই। হয়। পিছত ঘৰৰ মা দেউতাকে কেতিয়া গম পাইছে? তাৰপিছত মোৰ দেউতাটো সৰুতে ঢুকাইছে, মা সৰুতে ঢুকাইছে। তাৰপিছত মই কিবা কাম চাম কৰিছোঁ, এই মূৰ্তিৰ কাম কৰিছোঁ। তাৰপিছত এনে কিবা কাম চাম কৰি। গোপাল দাৰ প্ৰকৃত ঘৰটো ক'ত? মোৰ ঘৰ খাৰপিটিয়াত, খাৰপিটিয়া শ্মশানপট্টি, তাৰমানে GMB ৰোড, গোপীনাথ বৰদলৈ ৰোড, খাৰপিটিয়া শ্মশানপট্টি। তাৰমানে আগতে আমাৰ গাঁও পঞ্চায়ত আছিলে 6 নম্বৰ ৱাৰ্ড, এতিয়া তাকো টাউনে লৈ ল'লে, এতিয়া আমাৰ 11 নম্বৰ ৱাৰ্ড হৈ গ'ল। তাৰমানে কৈছে যে আপুনি 14 বছৰত আপুনি গম পাইছে? 14 বছৰ আগত গম পোৱা নাই। কিবা সমাজত কিবা লাজ পাইছে নেকি তেনেকুৱা যে ছোৱালীজনী আচলতে কিবা এটা ৰূপ দেখা গৈছে, এনেকুৱা এটা লাজ অনুভৱ কৰিছে নেকি? না, চবেই এনে তাৰমানে আমাৰ গাঁৱৰ ল'ৰাবিলাকে ছোৱালীবিলাকে এনে কৈছে হাফলেডিজ চাইছে হাফলেডিজ বুলি কৈছে। হাফলেডিজ বুলি কৈছে? হাফলেডিজ বুলি কৈছে। তেতিয়া তাৰমানে বেয়া লাগিছে। আকৌ কেতিয়াবা মই কাজিয়াও কৰিছোঁ মোক কিয় হাফলেডিজ কোৱা, মই এনেকুৱা মই ছোৱালী বুলি কবি, হেন বুলি কবি, তেন বুলি এনেকৈ কৈছে। তাৰপিছত মই তাৰমানে বেয়া পোৱা নাই। যেতিয়া তাৰমানে মই তাৰমানে প্ৰথম বয়সটো যেতিয়া আহিছে তেতিয়া মানুহে নহয় বেয়া এটা কথা ক'লেও তাৰমানে বেয়া হেৰি কৰিলেও মোৰ বেয়া লাগিছে, ঘৰত যাই কান্দিছোঁ। স্কুলত গৈছে? স্কুলত গৈছিলোঁ। কিমানলৈ পঢ়িছে? মই ক্লাছ 5লৈ পঢ়িছোঁ। মানে তেতিয়া যেতিয়া গম পালে তেতিয়া মানে পঢ়াটো এৰিলে নেকি? পঢ়াটো এৰি দিলোঁ। কিয়? লগৰ যি বন্ধু বান্ধৱী আছিলে সিহঁতে কিবা লাজ দিছে নেকি? খুব লাজ দিছে। হাতত তাৰমানে মেহেন্দি লগাইছোঁ, নেল পালিচ লগাইছোঁ, তাৰমানে কয় যে তই হিজৰা হয়। মই নিজকে নিজে হিজৰা বুলি ভাবা নাই, মই ছোৱালী বুলিয়ে ভাবিছিলোঁ। তাৰমানে যেতিয়া তাৰমানে ইয়াতে হেৰি কৰিছে তাৰপিছত মই ভাবিছোঁ মই এতিয়া এটা হিজৰা। গোপাল দাৰ পৰিয়ালত আপোনাৰ দাদা বা ভণ্টি তেনেকুৱা আছে নেকি? নাই, তাৰমানে মোৰ মাক আছে আৰু মোৰ সৰু ভণ্টি এটা আছে। ভণ্টিটোতো কিন্নৰ নহয়? নাই, ভণ্টি কিন্নৰ নহয়, তাৰ 2টা ল'ৰা আছে। মই পুহি আছোঁ তেতক। মানে কি এনেকুৱা হয় যে আপোনাৰ ধৰি লওক পৰিয়াল এটাত 2জনী ছোৱালী, এজনী আচলতে নৰ্মেলি যি ছোৱালী আৰু আন এজনী কিন্নৰ, এনেকুৱা হয় নেকি? এনেকুৱা হয়, চবৰ ভিতৰতে হয়। যেনেকুৱা আমাৰ এয়া এখেতে সুন্দৰী বাইদেউ যে আছে, তাৰ তাৰমানে ভাই ককাই তাৰমানে 2টা ভাই 2টা ভনী আৰু তাই কিন্নাৰ। তাৰমানে তাৰ ভাই 2টাটো ল'ৰা মানুহ বিয়া কৰিছে, ভণ্টিও 2টা আছিলে, এটা তাৰমানে আজি ভগৱানৰ হেৰিত নাই, তাই ঢুকাই গৈছে এটা ছোৱালী থৈ কিনে। সেইকাৰণে সি কান্দি থাকে আৰু আমাক এইটোৱে কৈ থাকে যে আজি আমি কিন্নাৰ হ'লেও আমি আমাৰ ভণ্টিবিলাকক মৰম কৰোঁ, আৰু এটা ভণ্টি ভগৱানে কেনেকৈ এটা গোপাল এটা কথা জানিব বিচাৰে, আপোনাৰ ঘৰত আচলতে আপোনাৰ ভণ্টি যে আছে আপোনাক কি বুলি আচলতে ভাইটি বুলি ভাবে নে দাদা বুলি তেনেকুৱা আচলতে? নাই, তাই মোক তাৰমানে বাইদেউ বুলি মাতে, তাৰমানে তাই আৰু মই বাইদেউ বুলি মাতে, দিদি বুলি মাতে। আমাৰ বঙালীত দিদি বুলি মাতে, আৰু আমাৰ ভাগিন 2টা মাহী বুলি মাতে। মোক ভাল লাগে। এজনী ছোৱালীক যেনেকুৱা আচলতে মাত বোল কৰে তেনেকুৱাই মোক এনেকুৱাই তাৰমানে ৰেচপেক্ট কৰে, এনেকুৱা ইজ্জত কৰে। বৰ্তমানতো আপুনি সমাজত বহুখিনি সন্মান পাইছে, বৰ্তমানতো কোনেওতো আপোনাক তেনেকুৱা ধৰণৰ বেয়া চকুৰে বা তেনেকুৱা লাজ অনুভৱ তেনেকুৱাতো বৰ্তমান কৰা নাই? নাই, তাৰমানে এনে আমাক গাঁৱৰ মানুহ তাৰমানে আগতে মোক বহুত হেৰি কৰি আছিলে, তাৰমানে
তাৰমানে দেখা গৈছে যে সি সমাজৰ কাৰণে ভালে কৰি আছে কিবা দুখীয়া আমি যে কালেকশ্যন কৰোঁ আমি কালেকশ্যন কৰি আমি পেটত নাখাওঁ নহয় ইমান কি কৰে ইমান যদি খালোঁ হয় তেনেহ'লে বহুত কিবা কিবি কৰিব পাৰিলোঁ হয় যেনেকুৱা কোনোবা ডেলিভাৰী কেছ লৈ গৈ আছে পইচা নাই আমাক কয় গোপাল দা এই মোৰ তিৰিৰ তাৰমানে ডেলিভাৰী মোৰ তাত পইচা নাই কিবা সহায় কৰিব লাগিব আমি 10,000 5,000 যি পাৰোঁ দি দিওঁ তাত দেউতা মৰিছে লাখ খৰিৰ পইচা নাই হেন নাই তেন নাই দি দিওঁ মানে কথা হ'ল আপোনালোকে আচলতে নিজৰ কাৰণে ইনকাম নকৰে নাই 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 নিজৰ মানে কাৰণে সেইটো একো নকৰোঁ। সেইটো দুখীয়া দৰিদ্ৰৰ মানে কাৰণে মানে তেওঁলোকে সহায় হয় মানে বিপদত সহায় কৰে মানে যিটো দুখীয়া মানুহ তাৰমানে বিপদত আমি থিয় হওঁ আৰু হৈ আছোঁ আৰু হ'ম হয় আৰু আৰু এজনী যিহেতু কিন্নৰ আমাৰ লগত আছে আমি জানিম গোপাল দাৰ পৰৱৰ্তী সময়ত আমি আহিম হয় দেখা গৈছে আপোনাৰ যি জীৱনৰ যি আৰম্ভণিৰ যি কাহিনী আপুনি কিমান বয়সত গম পাইছিলে আৰু কিমানলৈ আপুনি লিখা পঢ়া কৰিছে বা সমাজত কেনেকুৱা ধৰণৰ আপুনি অনুভৱ কৰিছে কোনোবাই আচলতে কেনেকুৱা ধৰণৰ বেয়া চকুৰে চাইছে নেকি বা কেতিয়াৰ পৰা আপুনি গম পাইছিলে কিমান বয়সত মই 15 বছৰৰ পৰা গম পাইছোঁ 15 বছৰ তাৰ আগতে কি ছোৱালী আছিল ছোৱালীৰ নিচিনা আছিল মই ছোৱালীৰ নিচিনাই আছিলোঁ ঘৰত এনে ছোৱালীৰ নিচিনা ঘূৰিছোঁ ছোৱালীৰ নিচিনা মই ঘৰটো ক'ত আছিল আপোনাৰ? মোৰ ঘৰ হ'ল চৰকাৰী চক চৰকাৰ চক অঁ ঠিক ঠিক আপোনাৰ ঘৰত দাদা ভণ্টি তেনেকুৱা কেইজনী আছে আছে 2টা ভাই 1টা ভনী ঠিক ঠিক মোৰ ঘৰত আছে 15 বছৰত গম পাইছে 15 বছৰত তেতিয়া পঢ়ি আছিলে নাই পৰা মই যোৱাই নাই স্কুলত কেনেকৈ গম পাইছিলে কেনেকৈ আচলতে সেইটো কওকচোন মই সৰুৰ পৰা এনেকৈ আছিলোঁ ছোৱালীৰ নিচিনা খাইছোঁ ছোৱালীৰ নিচিনা ঘূৰি ফুৰি থাকিছোঁ তেতিয়া মই গম পালোঁ মই হিজৰা হয় তেতিয়া আৰু কেনেকৈ গম পালে মই নিজেই গম পালোঁ আচলতে কেনেকৈ আহিছিলে হিজৰা বুলি ফিলিংছটো মানে কি জানো মই এনেকুৱা হ'লে নহয় মই মানুহ দেখিছোঁ কিমান ল'ৰা মানুহৰ লগত ঘূৰি আছে ছোৱালী মানুহৰ লগত ঘূৰি আছে যেতিয়া মই ডাঙৰ হৈ গ'লোঁ তেতিয়া আকৌ কাৰো লগত মই নঘূৰোঁ মানে মন নাযায় নেকি যে ল'ৰাৰ লগত ঘূৰোঁ এনেকুৱা মোৰ মন নাযায় তেতিয়া মানুহে দেখিলে কয় এইটো কি হয় এইটো ছোৱালীও নহয় হিজৰাও নহয় এই ছোৱালীও নহয় ল'ৰাও নহয় ইয়াৰ লগত আমি নঘূৰোঁ ইয়াৰ লগত ঘূৰিলে আকৌ আমাৰ বদনাম হৈ যাব তেতিয়া আপোনাৰ বেয়া লাগিছে তেতিয়া মোৰ বেয়া লাগিছে যেতিয়া মোৰ বেয়া লাগিছে তেতিয়া মই আকৌ আমাৰ নিচিনা যিটো মানুহ আছে তেতিয়া মই এইটো মানুহক বিচাৰি মই ইয়াত গুচি গ'লোঁ গোপাল দাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিম ধৰি লওক ছোৱালীয়ে আচলতে ল'ৰাৰ প্ৰতি আকৰ্ষিত হয় আৰু ল'ৰাই কিন্তু ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় এটা বয়সত আচলতে আপোনালোকে কিন্নৰবিলাকে আচলতে কাৰ প্ৰতি আকৰ্ষিত হয় ছোৱালী নে ল'ৰাৰ প্ৰতি ছোৱালীৰ প্ৰতি কিয় হ'ব ছাৰ ল'ৰাৰ প্ৰতি মানে যি নৰ্মেলি যি ল'ৰা আছে ল'ৰাই যেনেকৈ ছোৱালী চালে কিবা এটা ফিলিংছৰ কথা আছে কিবা এটা সিহঁতৰ মনৰ এটা ভাৱ তেনেকুৱা আহে বা আপোনালোকৰ ল'ৰা চালে তেনেকুৱা আহে ল'ৰা চালে ভাল লাগে মোৰ ভাল লাগে আৰু বহুত কিন্তু কিন্নৰ আছে বিয়া হয় মোৰো হৈছিলে বিয়া হৈছিল মোৰ বিয়া হৈছিলে আপোনাৰ মোৰ বিয়া হৈছিলে কোচবিহাৰৰ ল'ৰাৰ লগত কোচবিহাৰ কি ভাল পাই বিয়া হৈছে তাৰ লগত 6 বছৰ ভাল পোৱা হৈছে মোৰ মোবাইলত এইটো কোৰ্ট মেৰেজ হৈছে তাৰ লগত এতিয়া ক'ত আছে তাৰ লগত মোৰ এৰি হ'ল কিয় তাই ল'ৰা মানুহ তাৰমানে তাৰ ল'ৰা ছোৱালী লাগিব সেইকাৰণে মোক এৰি দিলে আৰু কি কৰিম ল'ৰা ছোৱালী লাগে প্ৰথমত গম পোৱা নাছিল নেকি আপুনি কিন্নৰ বুলি তেনেকৈ নাই তাই প্ৰথমৰ পৰা গম পাই কিনে লাষ্টত মানে এইটো বাহানা বনাইছে মোৰ পৰা বহুত তাৰমানে পইচা খাইছে ইনকাম কৰি মানে টকা পইচা দিছে যিমান ইনকাম কৰিছোঁ চব তাকেই দিছোঁ মই ঘৰতো দিয়া নাই এনেই মোৰ ঘৰত ইমান হাই ফাই নহয় আমি দুখীয়া মানুহে আমি ঘৰটো কোনে চলাই আছে ঘৰটো এতিয়া আপোনালোকৰ আশীৰ্বাদত মই চলাই আছোঁ আৰু গোপাল দা যিহেতু খাৰুপেটীয়া যিমান কিন্নৰ আছে চবৰে আচলতে আপুনি গুৰু বুলি মাতে আপোনাক কিন্তু আপুনি সিহঁতক যেনেকৈ শিক্ষা দিয়ে তেনেকৈ চলে আৰু আপোনালোকৰ মাজতো মই শুনিছোঁ মই যিমান দূৰ জানো মই শুনিছোঁ কিন্তু বহুত নীতি নিয়ম আছে এনেকৈ চলিব লাগিব এইটো কাম কৰিব নাপায় এনেকুৱা ধৰণৰ আচলতে আপুনি প্ৰশিক্ষণ তেওঁলোকক দিয়ে শিক্ষা দিয়ে আপুনি যিটো কয় সেইটোৱে মানে কিন্তু দিনটোত যি ৰাতি সিহঁতে উপাৰ্জন কৰে গাড়ী ৰখাই কিবা কৰে কিন্তু ৰখাই যি ইনকাম কৰে বা টকা পইচা সিহঁতে উপাৰ্জন কৰে সেই উপাৰ্জনৰ পইচাটো সিহঁতে কি নিজে খৰচ কৰে না গুৰুক সেইটো হিচাপ দিব লাগে তাৰমানে ঘটনা হ'লে আমি ৰাতি যে চুপাৰ কালেকশ্যন কৰোঁ আমি নাইট চুপাৰ কালেকশ্যন কৰোঁ আমি যিটো লওঁ তাৰমানে আমি যিটো কামাওঁ সেইটো আমি খাই দিওঁ আমি আমাৰ কাৰণে কামাওঁ আৰু এখেতে যে কামায় এখেতে তাৰমানে আমাক সদায় তাৰমানে 50 টকা 100 টকা কৰি দি থয় আমি আকৌ আমি আৰু সুন্দৰী আৰু আমি 2টা গুৰু ভাই হয়
তাৰমানে আমি এটা গ্ৰুপ চেলা সেই পইচাটো আমি মিলাই থৈ দিওঁ কোনোবা এটা কিন্নৰৰ যদি বেমাৰ হয় বা কিবা এক্সিডেণ্ট হ'ল বা কি হ'ল তেতিয়া আমাৰ এইটো পইচাটো কামত লাগে থৈ দিয়ে মানে থৈ দিওঁ দিনটোত এনে আচলতে কিমান টকা উপাৰ্জন কৰে কিমান টকা আৰু এটা কিন্নৰে দিনটোক তাৰমানে গ'লে বজাৰ তজাৰ বাছ টাছ মাঙিলে হয় 500-400 হৈ যায় দিনত তাৰ আকৌ হোটেলতো খায় দিনটো হোটেলত খাব লাগে এনে আপুনি বৰ্তমান কি ৰুমত আছে নে নিজৰ ঘৰতে আছে নাই মই চব কিন্নৰ লৈ কিনে আমি ৰুম ভাড়াতে থাকোঁ ঘৰৰ পৰা ওলাই আহিছে ঘৰৰ পৰা ওলাই আহিছোঁ কিয় আমি তাৰমানে সমাজত থাকিলে যদি সমাজৰ পৰা আমাৰ ঘৰত কিবা কয় তাৰমানে সেইকাৰণে আমি আমাৰ সমাজৰ পৰা ওলাই আহি কিনে আমি এক জেগাত আছোঁ আপোনাৰ আণ্ডাৰত কিমানজন আছে কিমানজন আছে 30-32জন আছে আমাৰ দৰং সেইখিনিক আপুনি চোৱা চিতা কৰি আছে চব আমাৰ আমি আৰু সুন্দৰী গুৰু ভাই মিলিয়ে কৰি আছোঁ আমি অকলে কৰা নাই হয় দুজনেই কৰি আছোঁ আমি অকলে একো নকৰোঁ তাৰমানে কিবা হ'লে আমাৰ আপোনালোকৰ তেনেকুৱা আচলতে যেনেকুৱা ধৰক আপোনালোকৰো কিন্তু বিপদ আহে তেনেকুৱা ধৰি লওক কাৰোবাৰ কিবা এটা অসুবিধা হৈছে তেতিয়া দেখা যায় আপোনালোকে দল বান্ধি চবেই আচলতে ওলাই যায় সেইটো প্ৰতিবাদ কৰে থানাৰ সন্মুখতো কিছুমান কেছত তেনেকুৱা যায় তেনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছিল নেকি বা কোনোবা জেগাত আপোনাক মানুহে বেয়াকৈ কৈছে সেইটো কাৰণে চবেই আচলতে যাব লগা হৈছে বহুত এনেকুৱা হৈছে ক'ত হৈছে তাৰমানে এদিন খাৰুপেটীয়া চাৰিআলিত তাৰমানে আমি আহিছিলোঁ আমাৰ ভাগিন ল'ৰাৰ কাৰণে হোলীৰ দিনত আপুনি কিবা ৰং বিক্ৰী কৰে যে ৰং কিনিবৰ কাৰণে আহিছিলোঁ এটা ল'ৰাই মোক কৈছে যে 10 টকা দে আমি কৈছোঁ চা আমাৰ তাত অলপ পইচা কম আছে 10 টকা নাই তাৰমানে সি বেয়া গালি পাৰিছে মোক ধাক্কাও মাৰিছে তাৰপিছত আমি তাৰমানে দল বান্ধি তাৰমানে তেহঁতৰ ঘৰত গৈছোঁ কৈছে ওলা আমাক কিয় মাৰিছ আমি কি কৰিছিলোঁ তাৰপিছত আকৌ ৰাইজক তাৰমানে আমাৰ টাউন কমিটিৰ ল'ৰা ছোৱালী প্ৰেচিডেণ্ট আছিল চবেই মিলি আমাক মিলাই দিছে তাৰমানে মিলাই দিছে আমি মিলি গৈছোঁ কিয় হাই কাজিয়া কৰা নাই কিয় কৰিম হাই কাজিয়া কৰিলে আমি কাৰ পৰা পইচা পাম আজি আপোনাৰ লগত মই যদি কাজিয়া কৰোঁ আপুনি আমাক 10 টকা দিব জানো দেখা যায় কিন্তু বহুত ক্ষেত্ৰত দেখা যায় কিন্তু ট্ৰেইনত যদি আপুনি ক'ৰবাত গৈ আছে তাতেও কিন্নৰবিলাকে কি কৰে মানে যদি পইচা নিদিয়ে সেই যি পিন আছে পিন এই খুচুৰি দিয়ে বা কিবা কৰে সেই এনেকুৱা কিন্তু কোনোবা দিয়ে কিয় বা কিমান বদমাইছ ল'ৰাবিলাক আছে 10 টকা খুজিলে নিদিয়ে 10 টকা আৰু বেছি নহয় 10 টকা মানুহে দিলে আৰু কমি নাযায় কিন্তু এইটো আপোনালোকে চিন্তা কৰিবলৈ কেতিয়া ধৰি লওক পইচা কিন্তু টকা কিন্তু সকলো টাইমত নাথাকে কিছুমান টাইমত দেখা যায় গাড়ী ভাড়া লৈ কিবা গাড়ীত উঠিছে বাছত উঠিছে সেইটো টাইমত আপোনালোকে ধৰি লওক হাত পাতিলে কিন্তু ল'ৰাটোৰ হাতত পইচা নাই আপোনালোকক কৈ দিলে যে নাই মোৰ তাত নাই তেতিয়া কি বেয়া ব্যৱহাৰ কৰে নে ভাল ব্যৱহাৰ তেতিয়া ভালকৈ ক'লে আমি বেয়া ব্যৱহাৰ নকৰোঁ হা কোনোবা পইচা ৰাখি কিনে এনেকুৱা কৰে যে ইয়াতো আহি আছে হিজৰাবিলাক আমি পইচা নিদিওঁ আমি এনেকুৱা কৰিম এইটো গম পায় আমাৰ হিজৰা মানুহবিলাক মানুহ দেখিলেই গম পায় কাৰ তাত পইচা আছে কাৰ তাত পইচা নাই কোনোবা ল'ৰাবিলাক এনেই জোকাই থাকে পইচা থৈ কিনি তেতিয়া হিজৰাবিলাক পিন মাৰি কিনে পিনটো মাৰি দিয়ে তেতিয়া 10 টকা এটা দি দিয়ে তেতিয়া দি দিয়ে আৰু কেতিয়াবা আপোনাক কেতিয়াবা কোনো ল'ৰাই হওক বা খাৰুপেটীয়াত কোনোবা বেয়া চকুৰে চাইছিল নেকি এনেকৈ মানুহে মোক বেয়া চকুৰে চোৱা নাই মই আকৌ বাহিৰত নোলাওঁ নহয় আমি ইমান বাহিৰত নোলাওঁ মানুহৰ ওচৰত নাযাওঁ মই ঘৰতে বহি থাকোঁ আপোনাৰ বিয়া হৈছে নেকি নাই মোৰ বিয়া হোৱা নাই মই ভাল পোৱাও নাই কাকো এই বৰ্তমানলৈ ভাল পোৱা নাই না আশা নাই মানে বিয়া নহয় মানে নাই মই ভাল পাইছিলে তাই মিছা কথা কৈ আছে মিছা কথা মই ভাল পোৱা নাই মই ভাল পোৱা নাই সঁচা কথা কওঁ আৰু তাই ভাল পাইছিলে ইয়াতে ক'ৰবাত ল'ৰাক ভাল পাইছিলে তাই 1 বছৰমান ভাল পাইছে তাই মিছা কথা কৈ আছে মিছা কিয় কৈছে মই ভাল পালে তাই আৰু মোক ভাল নাপায় নহয় আপুনি মানে পায় নাপায় না মই হিজৰা মানুহ মই নিজে গম পাওঁ কিয় ভাল পাম এইটো কাৰণে মই ভাল চাল নাপাওঁ ভাল পাই গাড়ী চাড়ী চব কিনি দিছিলে হয় নেকি আপুনি গাড়ী কিনি দিছিলে এনেই 1 বছৰ টাইম পাছ কৰি কিনে এৰি দিলোঁ এইটো গাড়ী চাড়ী পাৰ্টনাৰ হিচাপত দি দিছে কি গাড়ী দিছিলে গিৰি 910 হয় নেকি পিছত কি এৰি হ'ল এতিয়া এৰি হ'ল কিয় হ'ল কাৰণটো কি এনেই মোৰ এইবিলাক ভাল নালাগে এইবিলাক এনে টেনশ্যন মিছা কৈছে নেকি নাই সঁচা কথা কৈছে মনে সি কি ক'ব পাৰে মইতো এইটো নাজানো নহয় তে মনে থাকিব পাৰে ফোন চোন কৰে মই অকলে থাকি ভাল পাওঁ এইটো কাৰণে মই ইমান আৰু ল'ৰা ৰাতি কি কৰে জানে সি তাৰমানে চব এৰি কিনে মোৰ তাত আহি যায় মোৰ লগত টোপনি মাৰে মানে কাৰোবাৰ লগত নুশুৱে নাই মোৰ লগত টোপনি মাৰে তাই মোৰ আমি এটা বিচনাতে আমি 2টা টোপনি মাৰোঁ ভাল লাগে কি আৰু এটা আমি মই মানে দুয়োজনীকে সুধিছোঁ খাৰুপেটীয়া কিন্তু শেহতীয়াকৈ এটা বাতৰি সম্প্ৰচাৰ আমি কৰিছিলোঁ আমাৰ টি নিউজ অসমতো সম্প্ৰচাৰ হৈছিলে কিছুমান ল'ৰা মানুহ সম্পূৰ্ণ ল'ৰা সেইসকল ব্যক্তিয়ে আচলতে কাপোৰ পিন্ধি
হিজৰা ৰূপ লৈ তেওঁলোকে কিন্তু ৰাতি এই কালেকশ্যন কৰে গাড়ী ৰখাই এনেকুৱা এটা প্ৰতিবাদ আপোনালোকে কৰিছিলে কৰিছিলোঁ আছে এনেকৈ আছে এনেকুৱা হয় নেকি হয় এনেকৈ আছে কিয় সেইটো টকাৰ লোভত আচলতে এনেকৈ ওলাই আহে নেকি টকাৰ লোভত ওলাই গোপাল কি ক'ব তাৰমানে কি এইটো আছিলে অলপ দিন আগতে আছিলে তাৰমানে পিংকি কৰি এটা কিন্নৰ আছিলে মইনুল নাম মইনুল পিংকি সম্পূৰ্ণ মানে ল'ৰা মানুহ বিয়া কৰিছিলে তাৰ হেৰি আছে ল'ৰা এটা আছে ডাঙৰ ল'ৰা আছে তাৰপিছত তাই কি কৰিছে জেণ্ডাৰ চেঞ্জ কৰি আহিছে আহি কিনে তাৰমানে মোৰ আমাৰ সুন্দৰীৰ ওপৰেদি তাৰমানে তাই অলপ মানে মাজতে মই জেণ্ডাৰ যে চেঞ্জ কৰিছে সেইটো মানে কি জেণ্ডাৰ চেঞ্জ মানে কেনেকৈ কৰিছে এইটো কি কৰিছে মানে সি কৈছে যে মই জেণ্ডাৰ চেঞ্জ কৰি আছোঁ নাই সি কৈছিলে মই জেণ্ডাৰ চেঞ্জ কৰি আহিছোঁ কিন্তু আপোনালোকক মানে কৈছিলে আহি কিনে তাৰপিছত আমি দেখা নাই কিন্তু তাক তাৰ গোপন অংগটো আমি দেখা নাই তাৰপিছত নহয় তাই কি কৰিছে এনেকৈ কেইটামান ল'ৰা মানুহ ধৰি এই সত্যপুৰী গানত যে আছে সত্যপুৰী গান একদিল গান বুলি যে কয় আমাৰ এই ইয়াতে যে লোকেল তাত ক'ত ধুবুৰী ক'ত গোৱালপাৰা ক'ত মানকাটছৰ ইয়াৰ পৰা ল'ৰা লৈ আনি কিনে সজাই নহয় তাই হিজৰা বনাই লয় তাৰপিছত আমি গম পালোঁ কেনেকৈ গম পালে এইটো চালে নেকি চালোঁ এদিন কেনেকৈ চালে ৰাস্তাত ধৰিছোঁ এদিন এই যে ল'ৰা বুলি কেনেকৈ চালে ল'ৰা বুলি কেনেকৈ গম পালে তাৰমানে খোজকাঢ়িলে গম পাওঁতো ল'ৰা কোন কিন্নাৰ কোন মানে খোজকাঢ়িলে খোজতে গম পায় তাৰপিছত আমি তাৰমানে ইয়াৰ হাতটো এৰি দিলোঁ তাৰমানে মইনুলৰ হাতটো এৰি দিলোঁ কিয় তাই অলপ গুণ্ডা টাইপ হয় কিবা ক'লে তাৰমানে তাই ল'ৰা গুণ্ডা লৈ আহে কিমানমান মাৰিবৰ কাৰণে কিবা ক'ৰবাৰ পৰা সেইকাৰণে তাৰমানে তাৰ ছাটটো আমি এৰি দিলোঁ আমি সুন্দৰী এৰি দিলোঁ এতিয়া সুন্দৰী আমি 1 টকা কামালে 1 টকা যদি কামাওঁ 1 টকাৰে ভাগ কৰোঁ 2 ভাগ কৰি দুজনে খাই আছোঁ ধুনীয়া চলি আছোঁ আমি আচলতে সেইটো মইনুল যিজন ব্যক্তিৰ কথা কৈছে মইনুল আচলতে সেইটো কাম কিয় কৰিছিলে যি টকাৰ লোভত কৰিছিল নেকি টকাৰ লোভত মানে ইনকামৰ ৰাস্তা হিচাপে বাছি লৈছে তাই গুৱাহাটীতো তাৰমানে কিন্নৰত চিণ্ডিকেট লগাই দিছিলে খাৰপিঠাত আহি তাই লগাই দিছিলে গুৱাহাটীৰ পৰা তাকো খেদিছে আমি খাৰপিঠাৰ পৰা খেদিছোঁ তাই এতিয়া ঘৰত বহি গ'ল হয় দৰ্শকসকল আমি কিন্তু বিচাৰিম প্ৰকৃতাৰ্থত যি আচলতে যি ল'ৰা হওক ছোৱালী হওক যি মাকৰ পেটৰ পৰা জন্ম পায় সেইটো কিন্তু ভগৱান বা আল্লাৰ আচলতে দান বুলি ক'ব লাগিব কিন্তু দেখা যায় ল'ৰা মানুহ কিন্তু কিছু ক্ষেত্ৰত খাৰুপিঠাত শেহতীয়াকৈ পৰিলক্ষিত হৈছিলে ইতিমধ্যে গোপাল দাই কৈছে ল'ৰা মইনুল হকে কিন্তু হিজৰাৰ কাপোৰ পিন্ধি দেখা গৈছিলে গাড়ীক ৰখাই পইচা তেওঁলোকে টকা আচলতে দাবী কৰিছে এনেকুৱা কাৰবাৰৰ কাৰণে কিন্তু ৰীণা বাইদেউ ইতিমধ্যে কৈছে কিন্তু তেওঁলোক যি অন্তৰ্ভুক্ত আছিলে যি নিজৰ তলত কাম কৰিছিলে ওলাই দিছে আৰু যদি আপুনি পুৰুষ হৈ কিনে আপুনি যদি কিবা কিন্নৰ ৰূপ লৈ যদি আপুনি কিবা ধান্দা কৰিব ওলাইছে কিন্তু এইটো বহুত বেয়া কথা সেইটো আমি ছাপোৰ্ট নকৰোঁ কিন্তু আৰু এটা কথা জানিব বিচাৰিম খাৰুপেটীয়া যিহেতু বহু দিনৰ পৰা আছে কিমান দিনৰ পৰা আছে মই খাৰুপেটীয়াত হৈ গ'ল 10-12 বছৰ মই আগত ক'ত আছিলে মই আগত দিল্লী আছিলোঁ দিল্লী আছিলে তাৰ পৰিৱেশটো আৰু খাৰুপেটীয়া পৰিৱেশটো বেলেগ নেকি বেলেগ দিল্লীত ভাল আছে তাতে কেনেকুৱা ধৰণৰ বিহেভ কৰে মানুহে তাতে বহুত ইজ্জত কৰে দিল্লীত হয় নেকি মাৰোৱাৰীবিলাক বহুত ইজ্জত কৰে ল'ৰা দিল্লীৰ পৰা এৰি কিয় আহিলে দিল্লীৰ পৰা মই এৰি আহিলোঁ এতিয়া এনেকুৱা হৈ গ'ল চিষ্টেম যিটো ডিষ্ট্ৰিক্টৰ হিজৰা সেইটো ডিষ্ট্ৰিক্টতে থাকিব লাগিব বেলেগ এনেকুৱা এনেকুৱা আইন আহিলে চিষ্টেম হৈ গ'ল যিটো ডিষ্ট্ৰিক্টৰ হিজৰা এইটো ডিষ্ট্ৰিক্টতে থাকিব লাগিব বেলেগ ডিষ্ট্ৰিক্টত আৰু যাব নোৱাৰে তাৰমানে আমাৰ এয়া দৰং ডিষ্ট্ৰিক্টৰ DC ছাৰ মহোদয়ে আমাক তাৰমানে এটা কাৰ্ড দিছে তাৰপিছত এইটো কি কাৰ্ড দিছে আমাৰ এই কিন্নাৰ কাৰ্ড দিছে এটা কাঞ্জেণ্টাৰ কাৰ্ড দিছে এটা তাৰপিছত অৰুণোদয় এটা কৰি দিছে চবকে তাৰপিছত কিমান পাব অৰুণোদয় 1200 আৰু কি তাৰপিছত গোট এটা খুলি দিছে তাৰপিছত আমাক কি চাউলৰ কাৰ্ড বনাই দিছে ৰেচন কাৰ্ড তাৰমানে আৰু তাৰমানে খুজি আছে ক'ৰবাত তাৰমানে অলপ চৰকাৰী জেগা পালে আমাক তাৰমানে থাকিবলৈ তাৰমানে বনাই দিব জেগা দিব আমাক থাকিবলৈ হিমন্ত মামাক ধন্যবাদ দিব হেমন্ত মামাকতো 100 বাৰ ধন্যবাদ দিম কিয় নিদিওঁ এইটো কিমান দিনৰ পৰা হৈছে এই অৰুণোদয় বা কিবা 1 বছৰৰ পৰা হৈ আছে বিজেপিৰ দিনতে হৈছে আমাৰ কংগ্ৰেছৰ দিনত মানে তেনেকুৱা সন্মান পোৱা নাছিল চৰকাৰৰ পৰা কিবা পোৱা নাছিল তাৰমানে আমাৰ কাৰ্ডটো যে তাই কংগ্ৰেছৰ দিনত তাৰমানে কৰি দেওয়া আছিলে এইটো তাৰমানে বিজেপিৰ দিনত পাই গ'লোঁ আমি